নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আৰু আচলতে এটা বিশেষ জাননী আৰু মুখ্যমন্ত্ৰী যি বৃত্তি পৰীক্ষা অনুষ্ঠিত হয় আৰু 2017ৰ অধীনত প্ৰদান কৰা যি টাৰ্ম ডিপজিট ৰিচিপ্ট মেচিউৰিটি সম্পৰ্কত এটা বিশেষ জাননী আহিছে আচলতে। আৰু এইটোৱেই সেই জাননী আৰু এই জাননীত কি কথা উল্লেখ আছে সেই সম্পৰ্কে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু ইয়াত উল্লেখ কৰি লিখিছে যে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2017ৰ অধীনত প্ৰদান কৰা টাৰ্ম ডিপজিট ৰিচিপ্টসমূহ 2024 বৰ্ষৰ নৱেম্বৰ মাহত মেচিউৰ হৈছে আৰু HDFC বেংকৰ গুৱাহাটীৰ খানাপাৰা শাখাৰ লগত হোৱা এক আলোচনা মৰ্মে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে যে অসমৰ সকলো জিলাৰ HDFC বেংকৰ শাখাসমূহত বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ দ্বাৰা টাৰ্ম ডিপজিট ৰিচিপ্টসমূহ গ্ৰহণ কৰা হ'ব আৰু শিক্ষাৰ্থীৰ বেংক একাউণ্টত সম্পূৰ্ণ টকা জমা কৰাৰ ব্যৱস্থা HDFC বেংকৰ ফালৰ পৰা কৰা হ'ব। আৰু শিক্ষাৰ্থীসকলে নিজ নিজ জিলাত থকা HDFC বেংকৰ শাখালৈ গৈ টাৰ্ম ডিপজিট ৰিচিপ্টসমূহ 1/12/2024 তাৰিখৰ পৰা জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। অৰ্থাৎ জমা কৰিবলৈ কৈছে যিসকলে মুখ্যমন্ত্ৰী ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ তেওঁলোকে স্বাগতম জনাইছোঁ। 1/12/2024 তাৰিখৰ পৰা আচলতে এই যি এই ৰিচিপ্ট বেংকত গৈ জমা কৰিবলৈ বুলি অনুৰোধ প্ৰদান কৰিছে। আৰু পিছত এই অংশখিনিত উল্লেখ কৰিছে যে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে তলত দিয়া নথিসমূহ নিজ নিজ জিলাৰ HDFC বেংকৰ শাখাসমূহত জমা কৰিব লাগিব বুলি উল্লেখ কৰি লিখিছে যে টাৰ্ম ডিপজিট ৰিচিপ্ট ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত থকা মোবাইল নং জমা দিব আৰু যদি ছাত্ৰ বা ছাত্ৰীগৰাকী নাবালক হয় এই ক্ষেত্ৰত অভিভাৱকৰ মোবাইল নং দিলেও হ'ব। তাৰপিছত উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীসকলে তলত উল্লেখিত নথিসমূহৰ যিকোনো এখন জমা দিব লাগিব আৰু যদিহে ছাত্ৰ বা ছাত্ৰীগৰাকী নাবালক হয় এই ক্ষেত্ৰত অভিভাৱকগৰাকীৰ যি নথি অৰ্থাৎ KYC জমা দিলেও হ'ব। এতিয়া কি জমা দিব পাৰিব সেই সম্পৰ্কে উল্লেখ কৰি লিখিছে আধাৰ কাৰ্ড, আধাৰ, KYC, OTP যুক্ত আধাৰ PVC কাৰ্ড, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, ভোটাৰ কাৰ্ড, জব কাৰ্ড অৰ্থাৎ এনজেৰেঙাই প্ৰকাশ কৰা আৰু অসম চৰকাৰৰ বিষয়াৰ দ্বাৰা স্বাক্ষৰ থকা। তাৰ পাছতে উল্লেখ কৰিছে যে নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰত প্ৰকাশ পোৱা তালিকা এই তথ্যবিলাকৰ পৰা যিকোনো এখন জমা কৰিলে হ'ব বুলি উল্লেখ কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কি তথ্য জমা কৰিব লাগিব সেই সম্পৰ্কে উল্লেখ কৰি লিখিছে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি, বেংক একাউণ্ট নম্বৰ, বেংকৰ নাম, বেংকৰ IFSC কোড জমা দিব লাগিব আৰু যদি ছাত্ৰ বা ছাত্ৰীগৰাকী নাবালক হয় তেতিয়া অভিভাৱকগৰাকীৰ নথি জমা দিব লাগিব বুলি উল্লেখ কৰিছে। তাৰ পাছত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ জিলাত থকা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ পৰা নিৰ্দিষ্ট এপ্লিকেশ্যন ফৰ্মেটখন সংগ্ৰহ কৰি নিজ নিজ জিলাত থকা HDFC বেংকৰ শাখালৈ গৈ ওপৰত উল্লেখিত নথিসমূহৰ সৈতে যিখিনি ওপৰত ইতিমধ্যে উল্লেখ কৰা হৈছে সেই নথিসমূহৰ সৈতে টাৰ্ম ডিপজিট ৰিচিপ্ট অৰ্থাৎ ফিক্সড ডিপজিটখন জমা দিব লাগিব। আৰু এটা কথা উল্লেখ কৰিছে যে যিসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে টাৰ্ম ফিক্সড ডিপজিটখন এই পৰ্যন্ত পোৱা নাই বা টাৰ্ম ডিপজিট ৰিচিপ্টখনৰ সংশোধনৰ আৱশ্যক আছে সেইসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বা নিজ নিজ জিলাত থকা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ গৈ উপযুক্ত নথিপত্ৰৰ সৈতে নিজৰ বেংক একাউণ্টৰ সবিশেষ অৰ্থাৎ বেংক একাউণ্টৰ লিপিবদ্ধ নাম, বেংক একাউণ্টৰ নম্বৰ, বেংকৰ নাম, বেংকৰ IFSC কোড আদি জমা কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে। গতিকে ছাৰ বাইদেউসকল এইখিনি আছিল কথা। আচলতে 2017 চনৰ অধীনত মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনিত প্ৰদান কৰা টাৰ্ম যি ডিপজিট ৰিচিপ্টসমূহ সেই ৰিচিপ্টসমূহ মেচিউৰ্ড ইতিমধ্যে হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু কৈছে যে নিজৰ জিলাৰ থকা HDFC বেংকৰ শাখালৈ গৈ আচলতে টাৰ্ম ডিপজিট ৰিচিপ্টখন 1/12/2024 তাৰিখৰ পৰা জমা কৰিবলৈ বুলি ইয়াত অনুৰোধ প্ৰদান কৰিছে। গতিকে এইখিনি আছিল আলোচনাৰ শিতান আৰু যিসকল ছাত্ৰ ছাত্ৰী আচলতে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আৰু সেইকাৰণে আচলতে ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। গতিকে আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় আপোনাৰ বিদ্যালয়ৰ পৰা যদি তেনেকুৱা আওতাত থকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অভিভাৱকলৈকে ভিডিঅ'টি পঠাব পাৰে বা শ্বেয়াৰ কৰিব পাৰে, তেওঁলোকে হয়তো অলপ হ'লেও উপকৃত হ'ব। গতিকে বিষয়টো গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।